অহংকাৰ আৰু হিংসা ত্যাগ কৰক, কাৰণ এই পৃথিৱীত আপুনি মাত্ৰ দুদিনৰ আলহী, মালিক নহয়। সদায় নিজে নিজক ঠিকে ৰাখক। কোনে কি কৰিলে ভাবি লাভ নাই, কাৰণ ওপৰৱালাই সকলো জানে, তেখেতৰ বিচাৰত কোনো সাৰি নাযায়। বৰষুণ আহি বুজাই দিয়ে ঘৰৰ ফুটা ক'ত আছে, আৰু বিপদ আহি বুজাই দিয়ে আপোন মানুহবোৰ ক'ত আছে। সকলো শেষ হৈ যোৱা যেন লগাৰ পাছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে জানিব আপোনাক কোনেও হৰুৱাব নোৱাৰে। আমাৰ বহুতৰে জীৱনত এনে কিছুমান দুখ থাকে যিয়ে জীয়াই থকাত বহুত কষ্ট দিয়ে, আৰু এনে কিছুমান দায়িত্ব আছে যিয়ে জীয়াই থাকিবলৈ বাধ্য কৰে। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিবলগীয়া হয়, আৰু শেষৰ কাপোৰখনো আনৰ হাতেৰে পিন্ধিবলগীয়া হয়। তথাপিও মানুহৰ অহংকাৰ নকমে। শুনক, অহংকাৰ কমাওক। বদমাছ মানুহবোৰে আপোনাৰ ভালটোকো হিংসা কৰে, আৰু ভাল মানুহবোৰে আপোনাৰ দুৰ্বলতাবোৰ জানিও আপোনাক মৰম কৰে। আৰু এইটোৱেই হ'ল সম্বন্ধৰ পৰিভাষা। মনত ৰাখিব, য'ত দুনিয়াৰ সকলো ৰাস্তা বন্ধ হৈ যায়, তাৰ পৰাই কিন্তু ওপৰৱালাই নতুন ৰাস্তা বনায়। কেতিয়াবা আমি কওঁ কোনেও আমাৰ লগ নিদিয়ে, কিন্তু আমি এটা কথা পাহৰি যাওঁ, আমাৰ লগত কোনোবা থাকক বা নাথাকক, কিন্তু ওপৰৱালা সদায় আমাৰ লগত থাকে। যিজন মানুহৰ কাষত আমি মূল্যহীন, সেই মানুহজনক আমি সকলোতকৈ বেছি মূল্য দিওঁ। স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলিবলৈ একো নাই। তুমি যাৰ মন ৰাখিব পাৰিবা, তাৰ কাষত তুমি ভাল, আৰু যাৰ কাষত মন ৰাখিব নোৱাৰিবা, তেতিয়াই তুমি বেয়া। এয়াই বাস্তৱ। যাক ভাল পোৱা তাৰ কাষত নহয়, যিয়ে তোমাক ভাল পায় তাৰ কাষত যোৱা। সফল নহলেও সুখী হবা। আগতে পৃথিৱীত কোনো ৰাস্তা নাছিল। যেতিয়া মানুহে খোজ কাঢ়িবলৈ ধৰিছিল, তেতিয়াই ৰাস্তাত তৈয়াৰ হৈছিল। সেয়ে তোমাৰ ৰাস্তা তুমি নিজেই বনাব লাগিব। সদায় মনত ৰাখিবা। কথা হজম কৰিব শিকা। এয়া বহুত ডাঙৰ গুণ। ই তোমাক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিব। কোনোবাই তোমাক বেয়া পালে বুলি তুমি মন বেয়া নকৰিবা। এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। জীৱনত এটা কথা সদায় মনত ৰাখিবা যে বন্ধুত্ব সকলোৰে লগত কৰিবা, কিন্তু ভৰসা কেৱল নিজৰ ওপৰতহে ৰাখিবা। জীৱনত নিজৰ পথ সদায় তুমি নিজেই বাছি ল'বা, কাৰণ তোমাতকৈ বেছি আৰু তোমাক কোনেও বুজি পাব নোৱাৰে। আৰু কাৰোৰে পৰা কিবা সহায় পাম বুলি কেতিয়াও আশা নকৰিবা, কাৰণ সহায়, ভৰসা এইবোৰে আমাক কেৱল দুখহে দিয়ে। আৰু যিহেতু লক্ষ্য তোমাৰ, গতিকে ইয়াৰ কাৰণে কষ্টও তুমি নিজেই কৰিব লাগিব। আনে কষ্ট কৰিবলৈ নাহে তোমাৰ লক্ষ্য পাবলৈ। দৰ্শকসকল, এইখন দুনিয়াই কেৱল উদয় হোৱা সূৰ্যটোকহে সেৱা জনায়। তোমাৰ কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষক কোনেও গুৰুত্ব নিদিয়ে। এইখন পৃথিৱীত চবতকৈ কম দামী বস্তুটো হৈছে উপদেশ। এজনৰ পৰা বিচাৰিলে হাজাৰজনে দিবলৈ আহে। আকৌ চবতকৈ দামী বস্তুটো হৈছে সহায়। হাজাৰজনে বিচাৰিলে কেৱল কোনোমতে এজনেহে দিবলৈ আহে। আপুনি লাগিলে যিমানেই ভাল কাম নকৰক কিয়, আপুনি যিমানেই দয়ালু নহওক কিয়, এইখন দুনিয়াই আপোনাৰ এটা ভুলৰ বাবেই অপেক্ষা কৰি থাকে। সেইকাৰণে আপুনি যদি আপোনাৰ জেগাত ঠিকেই থাকে আৰু আন কোনোবাই আপোনাৰ ওচৰত যদি আঙুলি উঠায়, তেন্তে তেওঁৰ ওপৰত ইমান ধ্যান নিদিব। কাৰণ ভাল লোকৰ ওপৰত তেওঁৱে আঙুলি উঠায়, যাৰ নেকি সেই ভাল লোকজনৰ সমান হ'বলৈ অকাত নাথাকে।
জীৱনত এইটো কেতিয়াও নাভাবিব যে আপুনি একোৱেই নহয়, আৰু এইটোও নাভাবিব যে আপুনি সকলো। কিন্তু এইটো সদায় ভাবিব যে আপুনি কিবা এটা স্পেচিয়েল নিশ্চয় হয়, যিয়ে নেকি সকলো কাম কৰিব পাৰে। এই কথাকেইটা জীৱনত সদায় মনত ৰাখিব। হাঁহিবলৈ শিকি লওক, কাৰণ কন্দুৱা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। ওপৰলৈ উঠিবলৈ শিকি লওক, কাৰণ তলৰ ফালে টানি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। আৰু একেদৰে আনক প্ৰশংসা কৰিবলৈ শিকি লওক, কাৰণ কথাই প্ৰতি ভুল ধৰি থকা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। এই সৰু জীৱনটোৱে এটা ডাঙৰ শিক্ষা দিলে যে বন্ধুত্ব আমি সকলোৰে লগত ৰাখিব লাগে, কিন্তু ভৰসা কেৱল নিজকহে কৰিব লাগে। কাৰণ কোন কিমান আপোন সেয়া কেৱল সময়তহে গম পোৱা যায়। যেতিয়া মানুহে আপোনাক সোধে যে আপুনি কি কৰে, প্ৰকৃততে তেওঁ এয়া অনুমান লগায় যে আপোনাক কিমান সন্মান দিয়া যায়। বন্ধুসকল, যদি হাজাৰ চেষ্টাৰ পিছতো আপুনি বিচৰা বস্তুটো, আপুনি ভাল পোৱা বস্তুটো জীৱনত পাব নোৱাৰিলে, তেন্তে একো চিন্তা নকৰিব। কাৰণ ভগৱানে আপুনি ভাল পোৱা বস্তুটো আপোনাক নিদিয়ে। ভগৱানে আপোনাক সেইটোহে দিব যিটো বস্তু আপোনাৰ বাবে ভাল হয়। তৎক্ষণাত পোৱা বস্তুবিলাক বেছি দিন নাথাকে, আৰু যিবিলাক বেছি দিনলৈ থাকে সেইবিলাক বস্তু তৎক্ষণাত পোৱা নাযায়। বাৰে বাৰে হৈ থকা অসফলতা দেখি কেতিয়াও আপুনি ধৈৰ্য নেহেৰুৱাব, কাৰণ কেতিয়াবা চাবিকোচাৰ শেষৰ চাবিটোৰ দ্বাৰাও তলাটো খোলা যায়। এয়া চিন্তা আমাৰ মানুহৰ যে এজনে অকলে কি কৰিব পাৰে। এবাৰ সেই সূৰ্যটোলৈ চোৱা, অকলেই জিলিকি আছে। এদিন কষ্টই ধনক ক'লে, তুমি কিমান ভাগ্যৱান, সকলোৱে তোমাক পাব বিচাৰে, আৰু মই ইমান দুৰ্ভগীয়া যে সকলোৱে মোৰ পৰা দূৰত যাবলৈ চেষ্টা কৰে। তেতিয়া ধনে কিমান ধুনীয়া উত্তৰ দিছিল শুনকচোন। ভাগ্যৱান তুমিহে, যাক পোৱাৰ পিছত মানুহে আপোনবোৰক মনত পেলায়। দুৰ্ভগীয়া মই, কিয়নো মোক পোৱাৰ পিছত মানুহে আপোনবোৰক পাহৰি যায়। নিজৰ মনটোক কৈকেৰী হোৱাৰ পৰা বচাওক, কিয়নো মন যেতিয়া কৈকেৰী হৈ যাব, তেতিয়া কাণত বেয়া কথাৰ বিষ ঢালিবলৈ মন্থৰাৰ অভাৱ নহ'ব। শব্দকোষত ইমানবোৰ শব্দ থকাৰ স্বত্তেও মৌনতাই হ'ল শ্ৰেষ্ঠ ভাষণ। দুনিয়াখনত ইমানবোৰ ৰং থকাৰ পিছতো কলা ৰং সকলোতকৈ ভাল। খাবলৈ বহুত খাদ্য থকাৰ পিছতো উপবাস শৰীৰৰ কাৰণে সকলোতকৈ ভাল। চাবলৈ দুনিয়াখনত ইমানবোৰ বস্তু থকাৰ পিছতো চকু বন্ধ কৰি নিজৰ ভিতৰখন চোৱাটো সকলোতকৈ ভাল। জীৱনত হাজাৰ লোভ থকাৰ পিছতো সিদ্ধান্তৰ ওপৰত চলাটো সকলোতকৈ ভাল। যদি কোনো মানুহে অৰ্থ নোহোৱা কথাত হাঁহে, তেতিয়া জানিব তেওঁ বহুত অকলশৰীয়া। আৰু যদি এজন মানুহে বাৰে বাৰে খং কৰে, তেতিয়া জানিব যে তেওঁক মৰমৰ প্ৰয়োজন। আৰু যদি কোনো মানুহে নাকান্দে, তেন্তে জানিব তেওঁ দুৰ্বল। যদি কোনো মানুহে বহুত বেছি খায়, তেতিয়া জানি ল'ব তেওঁ বহুত অশান্তিত আছে। আৰু যদি কোনো মানুহে সৰু সৰু কথাতে কান্দি দিয়ে, তেন্তে জানিব তেওঁ পৰিষ্কাৰ আৰু শুদ্ধ অন্তৰৰ মানুহ। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলাই কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলাই ৰৈ দিয়ক। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। ভোকৰ পেট, খালী পকেট আৰু মিছা প্ৰেমে মানুহক বহুত কথাই শিকায়।
মনত ৰাখিব, এই তিনিটা বস্তু ওলাই গ'লে কেতিয়াও ঘূৰি নাহে। 1. বন্দুকৰ পৰা ওলোৱা গুলি, 2. শৰীৰৰ পৰা ওলোৱা প্ৰাণ, আৰু 3. মুখৰ পৰা ওলোৱা কথা। কাৰোবাৰ ভিতৰত যদি ডুবি যায় তেতিয়াহ'লে ভাঙি পৰিবই। বিশ্বাস হোৱা নাই যদি চাহত ডুব যোৱা বিস্কুটৰ কথা ভাবক। মৃত্যুৱে হ'ল জীৱনৰ সকলোতকৈ ডাঙৰ আৱিষ্কাৰ। নিজে ভালে থাকিলেহে আনকো ভালে ৰখাৰ সম্ভৱ। সেয়ে নিজক ভালে ৰখাটো অত্যন্ত জৰুৰী। ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়। জীৱনত বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ।